নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃষ ৰাশিৰ জাতক জাতিকাৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। এই ভিডিঅ'টোৰ টাইটেলতে মই পৰিৱৰ্তনৰ সলনি মহা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰিছো। কিয় জানেনে? ক'বলৈ গ'লে এই 5 মাহ সময়ছোৱা জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহ সময়ছোৱা হৈছে মহা পৰিৱৰ্তনৰ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি কোৱা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি কোৱা হয়, সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত মাৰ্গী হৈ উচ্চ ৰাশিলৈ অৱস্থান কৰিব। গুৰু বৃহস্পতি হৈছে আমাৰ জীৱনৰ সকলো সুখ শান্তিৰ কাৰক গ্ৰহ। গুৰু বৃহস্পতি হৈছে আমাৰ ভাগ্যৰ কাৰক, আমাৰ আয়ৰ উৎসৰ কাৰক, ধনৰ কাৰক, সন্তানৰ কাৰক, বিবাহৰ কাৰক, লগতে আমাৰ জ্ঞানৰ এক প্ৰধান কাৰক গ্ৰহ বুলি ক'ব পাৰি। গুৰু বৃহস্পতিয়ে যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰে তেতিয়া অধিক শক্তিশালী হৈ পৰে। যিহেতু গুৰু বৃহস্পতি হৈছে এক শুভ গ্ৰহ, গতিকে এই সময়ছোৱাত গুৰু বৃহস্পতিয়ে ক'বলৈ গ'লে প্ৰত্যেক ৰাশিৰ ব্যক্তিকে জীৱনত কিবা নহয় কিবা দিশত যথেষ্ট আশীৰ্বাদ দিয়ে, যাৰ জৰিয়তে সেই বিশেষ ব্যক্তিগৰাকীয়ে জীৱনত যথেষ্ট উপকৃত হ'বলৈ বিভিন্ন ক্ষেত্ৰত হয়তো তেওঁৰ পক্ষে সম্ভৱ হয়। আজি এই ভিডিঅ'ৰ জৰিয়তে বৃষ ৰাশিৰ জাতক জাতিকাসকলে জুন মাহৰ পৰা 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহ সময়ছোৱাত গুৰুৰ পৰা কি কি দিশত আশীৰ্বাদ লাভ কৰিব, উপকৃত হ'ব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা আপোনালোকক মই জনাওঁ যে যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি বৃষ, তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। বৃষ ৰাশি, বৃষ ৰাশিৰ বাবে মই এই 2 সংখ্যাটো ব্যৱহাৰ কৰিছো, কিয়নো বৃষ ৰাশি হৈছে 2 নম্বৰ ৰাশি। ইয়াত যে আছে 1 2 3 4, অৰ্থাৎ এই কুষ্টিখনত যে আছে 1 2 3 4 পৰা আৰম্ভ কৰি 12 লৈকে, এয়া হৈছে ৰাশিৰ সংখ্যা, আৰু 1 2 3 4 ইয়াৰ পৰা আৰম্ভ কৰি এই 12 সংখ্যাটোলৈ এয়া হৈছে আপোনাৰ কুষ্টিৰ ভাৱসমূহৰ, অৰ্থাৎ হাউচেছৰ সংখ্যা বুলি ক'ব পাৰি। আমাৰ কুষ্টিত 12টা ভাৱ থাকে আৰু আমাৰ ৰাশি চক্ৰটো 12টা ৰাশি থাকে। তেন্তে আহক বেছি কথাৰ পাতনি নেমেলি মূল বিষয়বস্তুটোলৈ যাওঁ। গুৰু বৃহস্পতিয়ে সুদীৰ্ঘ 12 বছৰ মূৰত 2026 বৰ্ষৰ 2 জুনৰ দিনা আপোনাৰ কুষ্টিৰ 3য় ভাৱত, লগতে উচ্চ ৰাশিলৈ সম্পূৰ্ণ মাৰ্গী অৱস্থাত, উদিত অৱস্থাটো অৱস্থান কৰিব। আপোনাৰ কুষ্টিৰ 3য় ভাৱটোনো কি বুজায়, আপোনাৰ কুষ্টিৰ 3য় ভাৱেনো কি সূচায়, তাৰ আগতে আমি জানি লওঁ আহক। আপোনাৰ কুষ্টিৰ 3য় ভাৱ হৈছে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ, আপোনাৰ কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতাৰ ভাৱ, আপোনাৰ সাহসৰ ভাৱ, আপোনাৰ আত্মবিশ্বাসৰ ভাৱ। গতিকে নিঃসন্দেহে এই সময়ছোৱাত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব, কঠোৰ পৰিশ্ৰম কৰা আপোনালোকৰ ক্ষমতা বাঢ়িব, লগতে আপোনাৰ কুষ্টিৰ 3য় ভাৱটো হৈছে আপোনাৰ বাণীসমূহৰ ভাৱ, আপোনাৰ কমিউনিকেশ্যন স্কিলৰ ভাৱ। এই সময়ছোৱাত যিসকল বৃষ ৰাশিৰ জাতক জাতিকাই কমিউনিকেশ্যন স্কিলৰ লগত জড়িত কিবা কাম কৰে, তেওঁলোকে নিজা নিজা ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ কুষ্টিৰ 3য় ভাৱৰ জৰিয়তে আমি ছ'চিয়েল নেটৱৰ্কিং চেনেলৰ বিষয়ে অধ্যয়ন কৰোঁ। অনলাইনত যদি আপোনালোকে কাম কৰে বা ইণ্টাৰনেট ৰিলেটেড যদি আপোনালোকে কাম কৰে, তেন্তে এই সময়ছোৱাত অৰ্থাৎ জুন মাহৰ পৰা 2 জুনৰ পৰা 31 অক্টোবৰলৈকে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ কুষ্টিৰ 3য় ভাৱটো হৈছে আপোনাৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ ভাৱ। এই সময়ছোৱাত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগত এক সুসম্পৰ্ক স্থাপন হ'ব। তেওঁলোকে জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো এই সময়ছোৱাত উন্নতি কৰিবলৈ সক্ষম হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ নিজৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো সহায় লাভ কৰিব পাৰে,
হয়তো তেওঁলোকৰ পৰা বিভিন্ন ক্ষেত্ৰত আপোনালোকে সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে লগতে আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱটো হৈছে সৰু সুৰা যাত্ৰাৰ ভাৱ যিসকল বৃষ ৰাশিৰ জাতক জাতিকাই ট্ৰেভেল এজেন্সিৰ লগত জড়িত কিবা কাম কৰে বা ট্ৰেভেলিঙৰ লগত ভ্ৰমণৰ লগত জড়িত কাম কৰে এই সময়ছোৱাত তেওঁলোকে নিজা নিজা ফিল্ডত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব গতিকে গুৰু বৃহস্পতিৰ আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত অৱস্থানৰ ফলত আপুনি এইকেইটা দিশত যথেষ্ট উন্নতি কৰিবলৈ গুৰুৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এটা প্ৰধান কথা সেয়া হৈছে গুৰুটো আপোনাৰ কুষ্ঠৰ তৃতীয় ভাৱত বহিছে মই সেইখিনি কথাটো অলৰেডি বৰ্ণনা কৰিলোই কিন্তু তৃতীয় ভাৱৰ পৰা আপোনাৰ কুষ্ঠৰ যি ভাৱত গুৰুৰ দৃষ্টি পৰিব তাতে অমৃতৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি অৰ্থাৎ গুৰুৰ দৃষ্টি যি ভাৱত আপোনাৰ কুষ্ঠিত পৰিব তাৰ জৰিয়তেও আপোনালোকে যথেষ্ট উপকৃত হ'বলৈ জীৱনত এই সময়ছোৱাত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব গুৰুৰ তিনিটা দৃষ্টি আছে পঞ্চম সপ্তম আৰু নৱম গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1 2 3 4 5 আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত গুৰুৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ নৱম ভাৱত আৰু গুৰুৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ একাদশ ভাৱত আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ হৈছে পাৰ্টনাৰশ্বিপৰ ভাৱ এই সময়ছোৱাত যদি আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰে বা এই সময়ছোৱাত আপোনালোকে যদি ধৰি লওক চাকৰি কৰি আছে তাৰ বাহিৰেও যদি আপোনালোকে নতুনকৈ বেপাৰ বাণিজ্য আৰম্ভ কৰাৰ কথা চিন্তা কৰে তেন্তে এই ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ যিসকল বৃষ ৰাশিৰ জাতক জাতিকাৰ ইমান দিন শুভ বিবাহ সম্পন্ন হোৱা নাই তেওঁলোকৰ এই সময়ছোৱাৰ ভিতৰতে হয়তো শুভ বিবাহ সম্পন্ন হ'ব পাৰে বা বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী পাবলৈ আপোনালোকে এই সময়ছোৱাত হয়তো সক্ষম হ'ব পাৰে লগতে আপোনালোক যদি অলৰেডি বিবাহিত এই সময়ছোৱাত আপোনালোকে নিজৰ স্পাউচৰ লগত মিলি নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত মিলি যদি নতুনকৈ কিবা জীৱনত কৰ্মৰ পাতনি মেলে বা নতুনকৈ যদি আপোনালোকে ব্যৱসায় আৰম্ভ কৰে তেন্তে এই ক্ষেত্ৰতো যথেষ্ট উন্নতি কৰিবলৈ লাভৰ অংশীদাৰ হ'বলৈ সক্ষম হ'ব গতিকে গুৰুৰ পঞ্চম দৃষ্টিৰ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত পৰাৰ ফলত আপোনালোকে এই সময়ছোৱাত জীৱনত এইকেইটা অৰ্থাৎ মই কোৱা বিষয়কেইটাত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ ভাগ্যৰ ভাৱত অৰ্থাৎ নৱম ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ নৱম ভাৱ হৈছে আপোনাৰ ভাগ্যৰ ভাৱ আপোনাৰ পিতৃৰ ভাৱ লগতে আপোনালোকৰ পূৰ্বপুৰুষৰ ভাৱ বুলিও কোৱা হয় গতিকে এই সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰত গুৰুৰ পৰা আপোনালোকে আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো ঘৰত আপোনাৰ কিবা মাংগলিক কৰ্ম হ'ব পাৰে নতুবা বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কৰ্ম হয়তো এই সময়ছোৱাত সম্পূৰ্ণ হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ পিতৃৰ পৰা জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব পিতৃৰ লগত আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব লগতে আপোনাৰ পিতৃয়ে যদি পূৰ্বৰ পৰা কিবা অসুখত ভুগি আছিল আৰু এই সময়ছোৱাত যদি আপোনালোকে তাৰ প্ৰপাৰ ট্ৰিটমেন্ট আৰম্ভ কৰে তেন্তে নিশ্চয় গুৰুৰ আশীৰ্বাদত আপোনালোকৰ পিতৃয়ে সম্পূৰ্ণ আৰোগ্য হ'বলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ পূৰ্বপুৰুষৰ পৰাও জীৱনত বিভিন্ন ক্ষেত্ৰত আশীৰ্বাদ লাভ কৰিবলৈ গুৰুৰ কৃপাত সক্ষম হ'ব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ একাদশ ভাৱত পৰিছে মই আগতেই ক'লো আপোনাৰ কুষ্ঠৰ একাদশ ভাৱ হৈছে আপোনাৰ আয়ৰ ভাৱ আপোনাৰ সোৰ্স অফ ইনকামৰ ভাৱ এই সময়ছোৱাত আপোনালোকৰ সোৰ্স অফ ইনকাম অৰ্থাৎ আয়ৰ উৎস বাঢ়িব আপোনালোকে যি বৰ্তমান কৰি আছে তাৰ বাহিৰেও আৰু বিভিন্ন উপায় অৱলম্বন কৰি আৰু বিভিন্ন পদ্ধতি অৱলম্বন কৰি নিজৰ সোৰ্স অফ ইনকাম অৰ্থাৎ আয়ৰ উৎস বঢ়োৱাৰ কথা হয়তো এই সময়ছোৱাত চিন্তা কৰিব পাৰে বা এই দিশত আপোনালোকে যথেষ্ট উন্নতি কৰিব পাৰে লগতে আপোনাৰ কুষ্ঠৰ একাদশ ভাৱটো হৈছে আপোনাৰ উইশ ফুলফিলমেন্টৰ অৰ্থাৎ মনৰ আশা পূৰণৰ ভাৱ এই সময়ছোৱাত হয়তো আপোনালোকৰ বহুদিনীয়া পুৰণি মনৰ আশা পূৰণ হ'ব পাৰে লগতে আপোনাৰ কুষ্ঠৰ একাদশ ভাৱ হৈছে আপোনাৰ জ্যেষ্ঠ ভাতৃ ভগ্নীৰ ভাৱ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ ভাৱ বুলিও কোৱা হয় এই সময়ছোৱাত আপোনালোকে নিজৰ জ্যেষ্ঠ ভাতৃ ভগ্নীৰ জৰিয়তে নতুবা নিজৰ বন্ধু বান্ধৱৰ জৰিয়তে এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ জৰিয়তে উপকৃত হ'বলৈ সক্ষম হ'ব লগতে যিসকল বৃষ ৰাশিৰ জাতক জাতিকাই ইমান দিন সন্তান কামনা কৰি আছে তেওঁলোকৰো গুৰুৰ আশীৰ্বাদত প্ৰভুৰ কৃপাত সেই মনৰ আশা হয়তো পূৰণ হ'ব পাৰে গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত গুৰু বৃহস্পতিৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব
এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি নিজৰ ফালৰ পৰা কিমান দূৰ প্ৰচেষ্টা আগবঢ়ায় প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনে আপোনালোকে শুক্ৰৰ বীজ মন্ত্ৰ যেহেতু শুক্ৰ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰৰ বীজ মন্ত্ৰ ওম দ্ৰাং দ্ৰিং দ্ৰোং শ শুক্ৰায়ে নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব তেতিয়া চাব এই সময়ছোৱাত আপোনালোকে গুৰুৰ আশীৰ্বাদৰ জৰিয়তে জীৱনত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ গুৰু বৃহস্পতিৰ জৰিয়তে আপোনালোকৰ জীৱনত কি মহা পৰিৱৰ্তন হ'ব তাৰে থুলমূল ধাৰণা জন্মলগ্নতে অৰ্থাৎ আপোনাৰ কুস্থিতে গুৰু বৃহস্পতি যদি এক শক্তিশালী স্থানত আছিল শুভ স্থানত আছিল তেনে বাকি গ্ৰহবোৰৰ অৱস্থান যিয়েই নহওক কিয় আপোনালোকে কিন্তু এই সময়ছোৱাত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব কিয়নো গুৰুৰ আগত কাৰো নচলে তেন্তে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছো আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে সঁচাকৈ উপকৃত হৈছে বুলি অনুভৱ কৰে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী